বগৰী চাপৰিৰ মূল দুৱাৰখন আমি উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। আশা ৰাখিছোঁ আজিৰ পৰা আমাৰ ইয়াতে পৰ্যটনৰ থলীলৈ ৰাইজৰ সমাগম হ'ব আৰু আমাৰ এই ঐতিহ্যমণ্ডিত বগৰী চাপৰি জাকত জিলিকি উঠিব। অসমৰ ভিতৰতে এখন ঐতিহ্যমণ্ডিত বনভোজস্থলীলৈ ৰূপান্তৰ হওক তাকে কামনা কৰিছোঁ। সকলো ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ। পুলি বিহুনি মাহমাৰা সমষ্টিৰ অন্তৰ্গত খুমটাই আৰু মিলন দুইটা পঞ্চায়তৰ সংগমস্থলীত দিৰৈ নৈৰ কাষত এক ঐতিহ্যমণ্ডিত বগৰী চাপৰি। ইয়াত প্ৰতি বছৰে হাজাৰ হাজাৰ লোক অকল চৰাইদেউ বুলিয়ে নহয়, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাটৰ পৰা আদি কৰি তিনিচুকীয়াৰ পৰাও বহুতে ৰাইজে ইয়াতে জানুৱাৰী হওক বা অন্যান্য বিভিন্ন আমাৰ যিবিলাক আমাৰ ঐতিহ্যমণ্ডিত দিন, এই দিনবিলাকত আহি ইয়াতে একতাৰ দোলেৰে বান্ধ খাই তেওঁলোকে নিজৰ সময় আৰু লগতে এক প্ৰীতি ভোজ খোৱাৰ পৰম্পৰাটো অসমত আছেই। ইয়াৰ জৰিয়তে এই অঞ্চলটোৰ এক সাংস্কৃতিক বাতাবৰণ গঢ় লৈ উঠিছে। এই বনভোজস্থলীয়ে আমাৰ মানুহৰ মাজত সমন্বয় কঢ়িয়াই আনে। এনেধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাই কৃষ্টি সংস্কৃতি ইয়াত প্ৰদৰ্শনো হয়। বিভিন্ন দল সংগঠনৰ প্ৰতিজন সংগঠনে আহি ইয়াতে তেওঁলোকে সভা সমিতিও পাতে। আমাৰ মাননীয় সাংবাদিকসকলেও এবাৰ এখন ইয়াতে সভাও হৈছিল সুন্দৰকৈ। এই পৰিৱেশটো এটা সুন্দৰ, সঁচাকৈ প্ৰকৃতিপ্ৰেমী ৰাইজ ইয়ালৈ নহাকৈ থাকিব নোৱাৰে। এতিয়া আজি যোৰহাটখন অসমৰ অতি মৰমৰ জুবিন গাৰ্গৰ সোঁৱৰণত আজি এখন তোৰণ আমাৰ এই পৰ্যটন গ্ৰাম্যস্থলী বগৰী চাপৰি গ্ৰাম্য পৰ্যটনৰ এই পৰিচালনা সমিতিয়ে নিৰ্মাণ কৰি উলিয়াইছে। আমাক এই উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ জনালে। আমাৰ জিলা প্ৰশাসনৰ আছে, আমাৰ স্থানীয় দল সংগঠন সকলোৰ উপস্থিতিত আমি আজি এই জুবিন গাৰ্গৰ স্মৃতিত নিৰ্মাণ কৰা তোৰণখন আমি উন্মোচন কৰিছোঁ। মই ভাবিছোঁ এই বগৰী চাপৰি আৰু অধিক জনপ্ৰিয় হৈ যাওক। স্থানীয় যুৱকসকলে বিশেষকৈ ইয়াতে চাহ বাগিচাৰ যুৱকসকলে জড়িত হৈ আছে। তেওঁলোকৰ কৃষ্টি সংস্কৃতি আৰু তেওঁলোকে ইয়াতে নিজেও অলপ সংস্থাপিতও হৈছে আৰু ইয়াক এক মৰ্যাদা অতি দিনক দিনে বাঢ়ি গৈছে। গতিকে আমিও ইয়াতে চৰকাৰৰ ফালৰ পৰাও বিভিন্ন ঠাইত ইয়াতে খোৱা পানী যোগান, বিভিন্ন ঠাইত এইবিলাকো আমি যোগান ধৰিবলগীয়া কাম আছে। এইখিনিও আমি কৰিম বুলি আজি এই মানে তোৰণ উন্মোচনৰ সভাতে আমি প্ৰতিশ্ৰুতি দিলোঁ। আৰু ভৱিষ্যতে সকলো ৰাইজে খন্তেকৰ কাৰণে হ'লেও আমাৰ এই বগৰী চাপৰি এই বনভোজস্থলীত আহি ভুমুকি মাৰিব বুলি আশা ৰাখিছোঁ। আটাইলৈকে আপোনালোকক শুভেচ্ছা জনাই তোৰণখন আজিৰ তাৰিখত উন্মোচন কৰিলোঁ বুলি মই ঘোষণা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।